মেধামেফি সকলো অসমবাসী আছে জ্ঞাত যে সমগ্ৰ অসমৰ লগতে আমাৰ তিনিচুকীয়াতো আজি 1978 চনৰ পৰা আমাৰ বৃহত্তৰ তিনিচুকীয়া নগৰৰ সকলো একত্ৰিত হৈ আমাৰ এই চিপিয়াত পাতি অহা হৈছে। তেনেধৰণে বৰদলৈ নগৰতো পতা হৈছে। এতিয়া আমাৰ সংখ্যা বাঢ়ি যোৱাত আমাৰ বহুত অসুবিধা হোৱাৰ কাৰণে আমি আজি বৰগুৰিত বৃহত্তৰ টাই আহোম সম্প্ৰদায়ৰ লোকসকল একত্ৰিত হৈ এই চতুৰ্থ বাৰ্ষিক মেধামেফি উদযাপন কৰিবলৈ আমি আজি ইয়াতে একত্ৰিত হৈছোঁহি। আমাৰ উপৰিপুৰুষৰ প্ৰথাসকল আৰু পিতৃপুৰুষ উপৰিপুৰুষৰ সকলৰ কাৰণে আমি স্মৰণ কৰি তেখেতলোকক শ্ৰদ্ধা জনাই তেখেতলোকৰ পূজা আৰু তৰ্পণ কৰিবৰ কাৰণে আমাৰ এই মেধামেফি হৈছে মৃতক দেৱতাসকল। তেখেতলোকক যিকোনো বিশ্বাসে কৰে যে মৃতক দেৱতাসকল মৃত্যু হোৱাৰ পিছতে দেৱতা হৈ থাকে। সেই হেতুকে আমাৰ এই মৃতক দেৱতাসকলৰ কাৰণে পূজা অৰ্চনা কৰি তৰ্পণ কৰাৰ উদ্দেশ্য কৰি মেধামেফি উদযাপন কৰা হৈছে। দশাসনত তদুপৰি পৰম ব্ৰহ্ম যি আমাৰ হিন্দুত বিশ্বব্ৰহ্মাণ্ডৰ অধিকাৰী, ইয়াতে পৰম ব্ৰহ্মক তেওঁকে মুখ্য কৰি আৰু 8জন দেৱতাক আমি ইয়াত বেলেগ বেলেগ ধৰণে পূজা কৰা হৈছে। স্থল দেৱতা, জল দেৱতা আৰু বৃক্ষ দেৱতা আৰু শস্য দেৱতা আৰু চন্দ্ৰ সূৰ্যকে আদি কৰি ইন্দ্ৰৰ শ্ৰেষ্ঠ দেৱতা এই লেংডঙকে আদি কৰি আমি 8জন দেৱতাক বিভিন্ন ধৰণৰ আমাৰ টাই ধৰ্মৰ প্ৰণালীয়ে আমি ইয়াতে পূজা কৰা হৈছে। আশা কৰিছোঁ সমস্ত আহোম সম্প্ৰদায়ৰ লগতে সমস্ত অসমবাসী এই পূজাভাগিতে যেন সকলোৱে জয়ময় সুখে শান্তি বিৰাজ কৰিব পাৰে তাৰ কাৰণে আমি সকলোৰে প্ৰতি কামনা কৰিছোঁ। আৰু আগন্তুক এই চতুৰ্থ বৰ্ষৰ হৈ যোৱাৰ পাছত আমি আগন্তুক ইয়াত বৃহত্তৰভাৱে আমাৰ সকলো ধৰ্ম ভাষা নিৰ্বিশেষে জাতি ধৰ্ম নিৰ্বিশেষে আমি একত্ৰিত হৈ সবলভাৱে দেশৰ মংগলৰ কাৰণে আমি এই অনুষ্ঠানভাগি যে জীয়াই ৰাখিব পাৰোঁ তাৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিম। ইয়াকে